নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে থাম্বনেলটো চাই গম পাইছা যে আজিৰ ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি এছএছএলসি আৰু এছএছ এক্সাম দিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ কিয়নো আজিৰ ভিডিঅ'টোত আলোচনা কৰিম এছএছ স্কুটি আৰু আনন্দৰাম বৰুৱা বঁটাৰ বিষয়ে 2024ত এছএছ এক্সাম দিয়া ছাত্ৰ ছাত্ৰীসকলক এছএছ স্কুটি কেতিয়া দিব আৰু 2024ত এছএছএলসি এক্সাম দিয়া অৰ্থাৎ মেট্ৰিক পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা এৱাৰ্ড কেতিয়া দিব আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' পাই থাকা এছএছ স্কুটি আৰু আনন্দৰাম বৰুৱা এৱাৰ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই কি কৈছে ভিডিঅ'টোৰ শেষত গম পাই যাবা তোমালোকে নিশ্চয় সকলোৱে গম পাইছা যে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই জনাই দিছে যে 30 নৱেম্বৰৰ আগতে তোমালোকৰ এছএছ স্কুটি বিতৰণ কৰিব কিন্তু মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা এৱাৰ্ড কেতিয়া দিব যিহেতু এছএছ স্কুটি সন্দৰ্ভত মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে সঠিক তাৰিখ ঘোষণা কৰা নাই সেইকাৰণে বহুত ছাত্ৰ ছাত্ৰীয়ে কুৱেশ্যন কৰি আছে যে এছএছ স্কুটি কেতিয়া দিব মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই শেষৰখন মন্তব্য কৰিছে এছএছ স্কুটি আৰু আনন্দৰাম বৰুৱা এৱাৰ্ডক লৈ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই এছএছ স্কুটি আৰু আনন্দৰাম বৰুৱা এৱাৰ্ডক লৈ শেষৰখন মন্তব্য কি কৰিছে তোমালোকে শুনি লোৱা আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ কাৰণে আমি আৰু দুখন মিটিং কৰিছিলো আনন্দৰাম বৰুৱা বঁটা দিওঁ ছোৱালীসকলক ফাৰ্ষ্ট ডিভিজন পালে আৰু ষ্টাৰ পালে ল'ৰাসকলক আমি স্কুটি দিওঁ 30 নৱেম্বৰৰ আগতে ছাত্ৰ ছাত্ৰীসকলক দিব পাৰো তাৰ বাবে আজি আমি আৰু দুখন মিটিং কৰিছিলো তো ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ শেষৰখন মন্তব্যটো শুনিছা এইটো নতুনকৈ আপডেট আহিছে এইখন মন্তব্যটো মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে কোনো ধৰণৰ ডেট ফিক্সড কৰা নাই যিহেতু তেখেতে কৈছে যে 30 নৱেম্বৰৰ আগতে এছএছ স্কুটি আৰু আনন্দৰাম বৰুৱা এৱাৰ্ড ডিষ্ট্ৰিবিউট কৰিব আৰু যিহেতু ইতিমধ্যে নৱেম্বৰত 3 সপ্তাহ যাব তো তোমালোকৰ লাষ্ট উইকত এছএছ স্কুটি আৰু আনন্দৰাম বৰুৱা এৱাৰ্ড একেলগত ডিষ্ট্ৰিবিউট কৰিব